নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনালোঁ। আজি আহিলোঁ চাহৰ লগত খাব পৰা এবিধ নিমকিৰ ৰেচিপি লৈ। এই ৰেচিপিবিধ বনাবলৈ অতি সহজ। আহক চাওঁ মই কেনেদৰে বনাইছোঁ। নিমকিখিনি বনাবৰ বাবে এগিলাচ কুহুমীয়া পানী লৈছোঁ। তাতে আধা চামুচ নিমখ আৰু এচামুচ চেনি ধুনীয়াকৈ গুলি লৈছোঁ। এয়া চাওক, মই 1 কাপ ময়দা লৈছোঁ, 1/3 কাপ ৰিফাইণ্ড অইল লৈছোঁ, লগত কেইটামান কালজিৰা, কেইটামান গোটা জিৰা আৰু অকণমান কষ্টুৰি মেথি, লগত দিছোঁ এচামুচ বেকিং পাউডাৰ। এই গোটেইখিনি এতিয়া মই খুব ভালদৰে মঠিম। যেতিয়া এই ময়দাখিনি হাতেৰে মুঠি মাৰি ধৰোঁতে এনেকৈ বান্ধ খাব, তেতিয়াই জানিব যে ইয়াত তেলৰ পৰিমাণটো ঠিকেই আছে। এতিয়া ময়দাখিনি অকণ অকণকৈ পানী দি ভালদৰে মাৰিম। আটা মৰাৰ দৰে হ'ব লাগিব, খুব বেছি টানো হ'ব নালাগে আৰু খুব বেছি ঢিলাও হ'ব নালাগে। এই ডোটো এতিয়া খুব ভালদৰে মঠাৰ পাছত ইয়াৰে সৰু সৰুকৈ লাড়ু কৰি ল'ম। এই লাড়ুখিনি এতিয়া লুচি বেলাৰ দৰে ধুনীয়াকৈ বেলি ল'ম। বহুত বেছি পাতলো নকৰোঁ আৰু ডাঠো নকৰোঁ। এনেদৰে এখন এখনকৈ গোটেইখিনি একেলগে বেলি ল'ম। বেলি ৰিফাইন তেল দিছোঁ কেৰাহীত আৰু জুইটো মধ্যমীয়া কৰি এই লুচিখন দি পেলাই এখন হেতাৰে এনেকৈ হেঁচা মাৰি ধৰি আন এখন হাতেৰে ভাঁজ লগাই দিছোঁ। এয়া চাওক, তিনিকোণীয়াকৈ নিমকিটো বনাইছোঁ। এনেদৰে গোটেইখিনি নিমকি বনাই ল'ম। এই নিমকিখিনি ঠাণ্ডা হ'লে অতি মচমচীয়া হয় খাবলৈ। এয়া চাওক, মই এখন ভাঙি চাইছোঁ, ইমানেই ধুনীয়া হৈছে নহয়। এই নিমকিকেইখন আপোনালোকে এনেদৰে বনাব আৰু চাহৰ লগত খাব। দৰ্শকসকল, এই ৰেচিপিটো চাই যদিহে আপোনালোকে ভাল পালে তেন্তে মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।